প্ৰথমতে মাৰ্কেট টেষ্টত আমাৰ সাংবাদিক বন্ধুসকলক আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমাৰ সংবাদমেলত তেওঁলোকে আমাৰ লগত সহযোগ কৰাৰ কাৰণে। আৰু আজি আমি ইয়াত আলোচনা কৰিলোঁ। তাৰ আগতে আমি আপোনালোকক ইন্ট্ৰডাকশ্যন কৰি দিছোঁ। মোৰ ওচৰত বহি আছে TMPK ডিষ্ট্ৰিক্ট কাউন্সিল ডিপাৰ্টমেণ্ট কমিটি জানসি। ধন্যবাদ। আজি মাৰ্কেট টেষ্টৰ ট্ৰাইবেল ৰিচোৰ্চত আমি এই জনজাতি সংগঠনবিলাকে এখন গুৰুত্বপূৰ্ণ আমাৰ আলোচনা হয়। এই আলোচনাত আমাৰ যিমানবিলাক জাতীয় বিষয় এইবিলাক আমি বিস্তৃতভাৱে আলোচনা কৰোঁ। আলোচনাৰ পাছত আমি দুটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। যিহেতু তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ত্ৰিয়াব ট্ৰাইবেল বেল্ট বুলি আছে। অসমত যিহেতু 47টা 49টা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত অন্যতম ত্ৰিয়াব ট্ৰাইবেল বেল্ট। ইট ৱাজ ক্ৰিয়েটেড ইন 1951 13 মাৰ্চ when capital city in শ্বিলঙত ৰাজধানী থাকোঁতে এইটো ঘোষণা কৰাইছিল। তো ট্ৰাইবেল বেল্ট এণ্ড ব্লক অসম চৰকাৰে ঘোষণা কৰিছিল অসমৰ মাটি সুৰক্ষিত কৰিবৰ কাৰণে, অসমখনক উন্নয়নৰ পথত আগবাঢ়িবৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে এক চৰকাৰী অধিসূচনাৰ যোগেদি সেই সময়ত অসম চৰকাৰে গঠন কৰিছিল। তদানীন্তন মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈৰ দিনত। আৰু আমাৰ কাৰণে আইন কানুন বহুত গঠন হৈছিল, যিহেতু ব্ৰিটিছৰ দিনত যিটো গঠন হোৱা আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 আৰু গোপীনাথ বৰদলৈৰ দিনত অধিক কটকটীয়া কৰিবৰ কাৰণে 10ম দফা সংযোজন কৰা হৈছিল, যি 10ম দফা অসম চুক্তিৰ অন্তৰ্গত এক বিষয়। কিন্তু দুৰ্ভাগ্যৰ কথা যে এই আজি অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাক আজি সুৰক্ষিত নহয়। এই ট্ৰাইবেল বেল্টত আমি খিলঞ্জীয়া জনজাতিসকলে বসবাস কৰি আহিছে since the time of immemorial। বুৰঞ্জীয়ে ঢুকি পোৱাৰ আগৰ পৰা বসবাস কৰি আহিছে টিল টু ডেট। তাৰপাছত প্ৰি ইণ্ডিপেণ্ডেঞ্চ টাইমৰ পৰা, ভাৰত স্বাধীন হোৱাৰ পৰা এই অঞ্চলটোলৈ বিভিন্ন প্ৰব্ৰজন ঘটিল। এই প্ৰব্ৰজনৰ ফলত আজি খিলঞ্জীয়া জনজাতিসকল অস্তিত্ব সংকটত ভুগিছে। তেওঁলোকৰ জাতি, তেওঁলোকৰ মাটি বাৰী, তেওঁলোকৰ ভাষা সংস্কৃতিৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰিছে। গতিকে এইটো এটা গভীৰ উদ্বেগৰ বিষয়। এই বিষয়বিলাক চিন্তা কৰাৰ প্ৰয়োজন আছে অসমৰ বৃহত্তৰ স্বাৰ্থত। আমি অসমখনক ভাল পাওঁ, অসমীয়া ভাষা সংস্কৃতিক আমি ভাল পাওঁ, লগতে নিজৰ ভাষা সংস্কৃতিকো আমি আগুৱাই লৈ যাব বিচাৰিছোঁ। তেনেকুৱা এক মহান উদ্দেশ্যত আমি আজি আলোচনা কৰিছোঁ, যাতে অসমৰ মাটি সুৰক্ষাৰ বিষয়টো চৰকাৰৰ, যিহেতু মাটিৰ মালিক চৰকাৰ, এটা ৰেভিনিউ ডিপাৰ্টমেণ্ট থাকে। কিন্তু আজি ভাৰতবৰ্ষৰ স্বাধীন হৈ যোৱা 75 বছৰ পাৰ হৈ যোৱাৰ পিছতো আমাৰ মাটিবিলাক জৰীপ নহ'ল, ছাৰ্ভে নকৰিলে। গতিকে আমি পুনৰ কৈছোঁ, আজি আলোচনাত কৰিছোঁ যে আমাক সুৰক্ষিত কৰক, আমাক জনজাতি মানুহ, আমি শান্তিপ্ৰিয় মানুহ, আমাক শান্তিৰে থাকিবলৈ দিয়ক, উন্নয়নৰ স্বাৰ্থত চৰকাৰ আগবাঢ়ক। যিবিলাক জ্বলন্ত সমস্যা বুলি কয়, আজি আমি সেইকাৰণে আজি বিজেপি চৰকাৰখনক কৈছোঁ, বিজেপি শাসিত চৰকাৰখনক কৈছোঁ, উন্নয়নৰ স্বাৰ্থত আমি চৰকাৰৰ লগত আছোঁ। চৰকাৰখনক আমি কৈছোঁ আমাৰ মাটি সুৰক্ষিত কৰক, বেল্ট এণ্ড ব্লকৰ মাটি সুৰক্ষিত কৰক। কিয় আপোনালোকে সুৰক্ষিত নকৰে? গতিকে চেপ্টাৰ 10 আজি ভাইলেশ্যন হৈছে। শ্বেডিউল কাষ্ট এণ্ড শ্বেডিউল ট্ৰাইবছ প্ৰিভেনশ্যন অফ এট্ৰচিটি এক্ট 1989 তীব্ৰভাৱে উলংঘা হৈছে। অসমৰ মানুহক, আমি অসমৰে মানুহ, আজি অসম চৰকাৰৰ পুলিচ মিলিটাৰীয়ে অত্যাচাৰ চলায়। এই সুপ্ৰিম কোৰ্টৰ আইনখন থকা অৱস্থাটো আজি আমাক অৱমাননা কৰা হৈছে। এই পাটকাই পাহাৰৰ পাতদেশত বসবাস কৰা যিবিলাক আমাৰ গাঁও, যিবিলাক NC বুলি কয়, নন কেডাষ্ট্ৰিয়েল, আজিলৈকে জৰীপ নকৰিলে। ত্ৰিয়াব বেল্টত 62 ৰেভিনিউ ভিলেজ আছে, তাৰ ওপৰত আছে। গতিকে এই NC হওক বা ৰেভিনিউ হওক, সকলো আমাৰে মানুহ। এই মানুহখিনিক সুৰক্ষিত কৰিবলৈ ত্ৰিয়াব ট্ৰাইবেল বেল্টক ছেফগাৰ্ড কৰিব লাগিব। তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। সেইকাৰণে কিন্তু আমি চৰকাৰক বাৰম্বাৰ কথা কৈ থকাৰ পাছতো চৰকাৰে আমাৰ কথা গুৰুত্ব নুশুনে। তিনিচুকীয়া জিলাৰ প্ৰশাসনিক বিষয়বিলাকে নুশুনে।
ধুৰন্ধৰ কিছুমান প্ৰশাসনিক বিষয়া আছে, আমি তেওঁলোকক গৰিহণা জনাইছোঁ। তেওঁলোকে এইবিলাক কথাত আমাৰ অলপ বহুত দুখ লাগে। গতিকে আমি কৈছোঁ, অলপতে ঘটনা এটা ঘটিছিল তিৰাপ বেল্টৰ লেখাপানী থানাৰ অন্তৰ্গত কোঠা চিংফো গাঁৱত 32 বিঘা লেণ্ড, তেওঁলোকৰ এনচেষ্ট্ৰেল লেণ্ড একৰ্ডিং টু দ্য ইউনাইটেড নেশ্যনছ ডেক্লাৰেশ্যন 2007, ৰাষ্ট্ৰসংঘৰ 2007 চনৰ খিলঞ্জীয়াৰ সংজ্ঞা অনুসৰি যিটো আমাৰ ৰাইটছ, ইণ্ডিজিনাছ ৰাইট আজি ভংগ হৈছে। পৃথিৱীৰ 143 কাণ্ট্ৰিৰ ভিতৰত ভাৰতবৰ্ষও সেই আইনখনত চহী কৰিছিল। এজ এ ইণ্ডিয়ান চিটিজেন, ভাৰতীয় নাগৰিক হিচাপে আমি সুৰক্ষিত আজি কিয় নহয়, এই প্ৰশ্নটো আজি কৰিব লগা হৈছে। আজি সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। অসমৰ ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, আপুনি জনজাতিৰ প্ৰতি দৰদ নহয় নেকি? আপুনি বহিৰাগত, আপুনি বিদেশী ভোট বেংকৰ প্ৰতি দৰদ নেকি? আমি আহ্বান জনাইছোঁ। গতিকে আমি শান্তিপ্ৰিয় জনজাতি ৰাইজ আজি সংকিত হৈছে, দুখ পাইছে, চেপ্টাৰ 10 ভংগ হৈছে, মানৱ অধিকাৰ উলংঘ হৈছে। ইট ইজ এ ক্লিয়াৰ কেছ অফ দ্য ভাইলেশ্যন অফ হিউমেন ৰাইটছ এণ্ড ইণ্ডিজিনাছ ল। এই ল আইনবোৰ থকাৰ পাছতো আজি আমাৰ মাটি বাৰী প্ৰায় 50 তিৰাপ বেল্টৰ মাটি 50 আজি গঠন কৰিলে, দখল কৰিলে। গতিকে আমি ক'ত জীয়াই থাকিম? এইখিনি কথাই আমি কৈছোঁ। গতিকে অতি শীঘ্ৰেই এই ক্ষেত্ৰত অসম চৰকাৰক, যিহেতু আসাম এছেম্বলিত আহ্বান জনাইছোঁ, যেনেকৈ ডিমৰীয়া বেল্টত তেওঁলোকে যেতিয়া ইভেকশ্যন কৰিছে, আৰু ইয়াতো আমাৰ এনক্ৰ'চাৰ এখন লিষ্ট আছে, বৃহৎ বৃহৎ চাহ বাগান আছে, ইয়াত বৃহৎ বৃহৎ কোক কইল আছে। এই ইলিগেল যিবিলাক ভাটা, এই যিবিলাক আমাৰ ইণ্ডাষ্ট্ৰী, আমাৰ কুমচাই অঞ্চলত বৃহৎ বৃহৎ মানে আমাৰ ফুৰফাদাৰ্ছসকলে বনোৱা সুন্দৰ প্ৰাকৃতিক গাঁওবিলাক আজি ইটা ভাটা যদি প্ৰদূষিত হৈছে, আমি কেঞ্চাৰ নিচিনা বেমাৰত আজি আমাৰ ভৱিষ্যত প্ৰজন্ম আজি আমাৰ অন্ধকাৰ হৈছে। তাৰ কাৰণে এটা আমি অভিযোগ দিম, আৰু তেওঁলোকে শীঘ্ৰেই ভিজিট কৰিব লাগিব, এটা সৰজমিন তদন্ত কৰিব লাগিব, এটা ফিল্ড ভিজিট। তাৰ কাৰণে আমি আজি সংবাদ মাধ্যমৰ বিদ্যুৎ অসম চৰকাৰক এটা দায়িত্ব ল'বলৈ আহ্বান জনাইছোঁ। অসমৰ বিধানসভাৰ সন্মানীয় স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ, আমাৰ কথা শুনক, আমি বৰ দুখত আছোঁ। এইখিনি এটা কথা। আৰু আজি আমি এই আলোচনাত আমাৰ জাতীয় সমস্যা বহুত আছে, আমাৰ জনজাতিসকলৰ জাতীয় সমস্যা বহুত আছে। আজি ইয়াত উপস্থিত থকা যিমানখিনি আমাৰ সংগঠন আছে, আৰু উপস্থিত নথকা বহু সংগঠনৰ লগত আমি যোগাযোগ কৰি শীঘ্ৰেই এপ্ৰিল মাহৰ 3 এপ্ৰিলত আমি এখন জনজাতি জাতীয় অভিৱৰ্তন মাৰ্ঘেৰিটাছ আমি গঠন কৰিম। এই গঠনত অসমৰ বিভিন্ন ষ্টেট লেভেল ট্ৰাইবেল লিডাৰবিলাক উপস্থিত থাকিব, আৰু সেই ট্ৰাইবেল লিডাৰবিলাকে আমাৰ আচলতে হৈছে কি, আমি গোটেই জাতীয় আমাৰ সমস্যাবিলাক, আমাৰ জাতি, মাটি, ভাষা, সংস্কৃতি, কৃষ্টি, আমাৰ উন্নয়ন, এই গোটেইখিনি কথা, আমাৰ পাটকাৰ পাহাৰত চলা অ'পেন কাষ্ট মাইনিঙৰ কথা, ইন দ্য নেম অফ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এণ্ড ডেভেলপমেণ্ট, আজি 75 বছৰ কল ইণ্ডিয়া নিচিনা এটা উদ্যোগে কিয় আমাৰ কাৰণে আজি CSR, কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি, ডিষ্ট্ৰিক্ট মিনাৰেলত থকা কোটি কোটি টকা আমাৰ গাঁওবিলাকৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাই, সেইবিলাক আমি পুংখানুপুংখভাৱে বিস্তৃতভাৱে আলোচনা কৰি আমি প্ৰতিবেদন জনাম আপোনালোকক। এইখিনি আজি সংবাদ মাধ্যমত আমি জনাইছোঁ। ধন্যবাদ। মাৰ্ঘেৰিটা জনজাতি জিৰণি ঘৰত অনুষ্ঠিত হোৱা যি মাৰ্ঘেৰিটা অঞ্চলৰ বা তিৰাপ অঞ্চলৰ জনজাতি সংগঠনসমূহৰ উমৈহতীয়া সভাই কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ ভিতৰত অহা 3 এপ্ৰিল তাৰিখে মাৰ্ঘেৰিটাত এখন জনজাতীয় অভিৱৰ্তন অনুষ্ঠিত হ'ব। তাত অসমৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও বিশিষ্ট জনজাতীয় নেতাই অংশগ্ৰহণ কৰিব, আৰু এই অঞ্চলত থকা যিমান জনজাতীয় সংগঠন আছে, সি ভাতৃ সংগঠন বা নাৰী সংগঠন বা বিভিন্ন ধৰণৰ সামাজিক সংগঠন, আটাইবিলাকে ইয়াত জড়িত হ'ব, আৰু উমৈহতীয়াভাৱে এটা নতুন মঞ্চ তৈয়াৰ হ'ব। এইটো উদ্দেশ্য আগত লৈ অভিৱৰ্তনখন আহ্বান কৰা হৈছে। আৰু দুটা কথা স্পষ্ট, এটা হ'ল আজি 3টা দশক ধৰি তিৰাপ অঞ্চলত স্বায়ত্ব শাসনৰ দাবীত
আন্দোলন এটা চলি আহিছে। আন্দোলন যি ধৰণৰ পৰ্যায়ে নাপাওক কিয়, কিন্তু সেই আন্দোলনটোৰ প্ৰতি চৰকাৰৰ কোনো সঁহাৰি নাই। চৰকাৰে সদায় প্ৰতিশ্ৰুতি দিয়ে। আন্দোলনটোৰ উপৰিও টিৰাপ ট্ৰাইবেল বেল্টটো সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো জনজাতীয় ৰাইজে বা সংগঠনসমূহে দাবী জনাই আছে। তাৰ প্ৰতিও চৰকাৰৰ কোনো হেৰি নাই, প্ৰতিশ্ৰুতি নাই বা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু শেহতীয়াকৈ টিৰাপ ট্ৰাইবেল বেল্টত যি ধৰণে এনক্ৰ'চ হ'ব ধৰিছে, ইয়াৰ পূৰ্বেও যোৱা দুটা দশকৰ পূৰ্বেও ইয়াৰ যিখিনি এনক্ৰ'চ হৈছে, যিখিনি অবৈধ বেদখল হৈছে, বিশেষকৈ কিছু পুঁজিপতিয়ে চাহ বাগান খুলিবৰ বাবে যথেষ্ট টিৰাপৰ ট্ৰাইবেল বেল্টৰ যথেষ্ট ভূমি তেওঁলোকে বেদখল কৰি চাহ বাগান প্ৰতিষ্ঠা কৰিছিল। সেইবোৰ উচ্ছেদ কৰিবলৈও চৰকাৰক দাবী জনাই থকা হৈছে। এই গোটেই দাবীবোৰৰ প্ৰতি কিন্তু চৰকাৰৰ কোনো ধৰণৰ সঁহাৰি নাই। গতিকে ইয়াৰ এটা বিকল্প ব্যৱস্থা ল'বলৈ আজি টিৰাপ অঞ্চলৰ বা মাৰ্ঘেৰিটা অঞ্চলৰ প্লাছ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ যিমানখিনি জনজাতি সংগঠন আছে, ছাত্ৰ সংগঠন, নাৰী সংগঠনৰ পৰা আৰম্ভ কৰি আটাইবিলাকে অহা 3 এপ্ৰিল তাৰিখে এটা সিদ্ধান্তত উপনীত হ'ব আৰু এখন যৌথ মঞ্চ গঠন হ'ব। এইখিনিয়ে আৰু আমাৰ আজিৰ সভাৰ মূল সাৰাংশ। জনজাতি সংগঠনসমূহ একত্ৰিত হৈ মাৰ্ঘেৰিটাৰ এই জনজাতি জিৰণি গৃহত সমবেত হৈছোঁ। এটা আমাৰ সমস্যাসমূহৰ সন্দৰ্ভত আমি বহুদিনৰ পৰাই আমাৰ দাবী আমি প্ৰকাশ কৰি আহিছোঁ। টিৰাপ জনজাতি বেষ্টনী, যিটো আমাৰ সম্পদ, আমাৰ জনজাতিসকলৰ সুৰক্ষাৰ বাবে 1951 চনত গঠন হোৱা এই টিৰাপ ট্ৰাইবেল বেল্টটো, জনজাতি বেষ্টনীটো আজি সুৰক্ষিত হোৱা নাই। আমি কোনোবা এটা সংগঠন বা সম্প্ৰদায়ৰ এগেইনষ্টত আমি যোৱা নাই, আমি এইবিলাক ক'বলৈ নাযাওঁ। আমাৰ উদ্দেশ্য হ'ল আমি ভাৰতীয় সংবিধানৰ মতে আমাৰ যিটো প্ৰাপ্য জনজাতি যিটো বেষ্টনীত যিবিলাক যিটো ভূমি ৰাজহ আইনৰ যিটো চেপ্টাৰ 10 সেইটো প্ৰযোজ্য হ'ব লাগে। সেইমতে আমাৰ এই বেল্টটো সুৰক্ষিত হ'ব লাগে, আমাৰ মাটি বাৰী সুৰক্ষিত হ'ব লাগে। আজি আমাৰ বেল্টত বেদখল হৈছে, সকলোৱে গম পাইছে কি ঘটনা হৈ আছে। গতিকে এইবিলাক বৰ পৰিতাপৰ বিষয়। আমি উপেক্ষিত হৈ আছোঁ। আজি আমাৰ বেল্টটো সংকুচিত হৈ আছে। পূৰ্বতেতো মাকুমৰ পৰা আছিলে বুলি আমি গম পাওঁ, কিন্তু আনি আজি আমাৰ একদম সংকুচিত কৰি পেলালে। আৰু ইয়াত আজি আমি যিবিলাক আমি দাবী কৰি আছোঁ, যিবিলাক আমাৰ পোৱাৰ যোগ্য, আমাৰ প্ৰাপ্য, তাৰ পৰা আমি বঞ্চিত হৈছোঁ। এটা উদাহৰণ, আমি 1993 চনৰ পৰা টিৰাপ স্বায়ত্তশাসিত পৰিষদ দাবী কৰি আছোঁ, কিন্তু আজিলৈকে সেইটো কাৰ্যকৰী হোৱা নাই। হ'ব বুলি কৈ আমি বহুত আশা কৰিছিলোঁ আমাৰ টিৰাপ স্বায়ত্তশাসিত পৰিষদটো গঠন হ'ব, এটা ছেটেলাইট পৰিষদ এটা আমি পাম বুলি চৰকাৰেও প্ৰতিশ্ৰুতি দিছিল। ইয়াত পূৰ্বতে ইয়াত সভা সমিতিবিলাকত প্ৰতিশ্ৰুতি দিয়া হৈছিল, কিন্তু আজিলৈকে সেইটো কাৰ্যকৰী হোৱা নাই। সেইটো আমি বহুত দুখ পাইছোঁ। এইটো সংক্ৰান্তত কেলেই আজিলৈকে আমাক এই পৰিষদখন দিয়া নাই, ঘোষণা কৰা নাই। গতিকে আজি আমি টিৰাপত উপেক্ষিত হৈ আছোঁ। গতিকে আমাৰ দাবী আছে যথেষ্ট। গতিকে আমাৰ এই বেল্টটো সুৰক্ষিত হ'ব লাগে আৰু আমাৰ যিবিলাক দাবী আমি কৰি আহিছোঁ সাংবিধানিকভাৱে আইনৰ মতে আমি সেইবিলাক সকলো পাব লাগে। এইবিলাক আমি আশা কৰিছোঁ। গতিকে আজি মূল বক্তব্য ক'বলগীয়া ইমানখিনি। ধন্যবাদ।